স্মুথিং লগত কেৰাটিন স্পা ফ্ৰী দিছোঁ, কেৰাটিন লগত কেৰাটিন হেয়াৰ স্পা ফ্ৰী দিছোঁ, বটক্সৰ লগত বটক্সৰ হেয়াৰ স্পা ফ্ৰী দিছোঁ আৰু চুলি স্মুথিং বা ষ্ট্ৰেইটিং আপোনালোকৰ স্পা ফ্ৰী থাকিব। এয়া এখন মোৰ বেনাৰখন আৰু তাৰ তলতে মোৰ মাৰ্কেটখন আছে, দোকানখন আছে। বন্ধুসকল, এতিয়া মই আপোনালোকৰ বেনাৰখন দেখুৱালোঁ আৰু বেনাৰখন চাই আপোনালোকে যাতে সোনকালে আহক আৰু চুলি স্মুথিং যদি কৰিব বিচাৰিছে টাইমটো হৈয়ে গ'ল আৰু বেছি দেৰিলৈ ৰখি থাকিব নালাগে আৰু মোক লগে লগে কণ্টেক্ট কৰি যোনে মানে মাৰ্কেটখন মানে চিনি পোৱা নাই। মোৰ টেঙাখাটত দোকান আছে আৰু বেনাৰখনত মোৰ টেঙাখাটৰ এড্ৰেছটো দিবলৈ থাকি গ'ল, কিন্তু আপোনালোকে মোৰ টেঙাখাটতে মোৰ দোকান আছে, যিটো হাজৰিকা কমপ্লেক্সত আছে। আপোনালোকে আহিব আৰু কণ্টেক্ট কৰিব, যদি কৰে আপোনালোকে কণ্টেক্ট কৰিব। আৰু এটা কথা কওঁ, চুলি স্মুথিং কৰিলে আপোনালোকে মাহে মাহে স্পা ট্ৰিটমেণ্টটো লৈ থাকিব লাগিব আৰু আপোনালোকে চুলিটো নিজেও যত্ন কৰিব লাগিব। আৰু আমি চুলি স্মুথিং কৰিলেতো চুলিটো অকণমান হ'লেও সৰিব, কিন্তু স্পাটো কৰিলে আপোনালোকৰ চুলিটো সদায় ভাল হৈ থাকিব আৰু এবছৰ 2 বছৰ 3 বছৰলৈকে বহুত চুলিখিনি স্মুথিং হৈ থাকিব। কাৰণ যদি আপুনি স্পাটো যদি কণ্টিনিউৱাছ মাহে মাহে কৰে, বহুতে চুলি স্মুথিং কৰিলে স্পা ট্ৰিটমেণ্টটো নলয়। সেইটোৱে কৈছোঁ, স্পা ট্ৰিটমেণ্টটো ল'ব লাগে আৰু মোৰ এতিয়া স্মুথিঙৰ লগত স্পা ফ্ৰী ট্ৰিটমেণ্ট দিছোঁৱে আৰু নেক্সট মাহত যাতে আপোনালোকে কৰিব আহে মোৰ পাৰ্লাৰলৈ, আহিব বুলি আশা কৰিছোঁ। অতি সোনকালে আহিব। ধন্যবাদ।